8-9 দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিবলৈ মোৰ গাটো বৰ ভাল নাছিল। তাৰোপৰি বহুত বৰষুণৰ বতৰ, খুব বৰষুণ হৈ আছিলে। প্ৰেক্টিকেলটো কৰিব নোৱাৰোৱে, বৰষুণত ফুল আৰু জহি পমি গ'ল। গতিকে ভাবিলোঁ লাইভ আহি আপোনালোককে অকণমান কিছু কথা কওঁ গাৰ্ডেনৰ বিষয়ে। গাৰ্ডেন একেবাৰে বৰ হালি জালি চব ককাই গেঠাই আছে, যতনো কৰিব পৰা নাই। বৰষুণৰ কেইদিনততো একোৱে কৰিব নোৱাৰিলোঁ। এতিয়া অলপ কাটাই চটাই কৰিছোঁ আৰু কাটিং পুলি অলপ লগাই ছাঁহে য'তে ত'তে ৰাখিছোঁ। এখন বাগিচা পাতিবলৈ বৰ বিশেষ কোনো বস্তুৰ প্ৰয়োজন নাই। আপুনি ঘৰতেই পাতোঁ বুলি ক'লে, নাৰ্চাৰী খোলোঁ বুলি ক'লে, ফুলনি বাৰী পাতোঁ বুলি ক'লে ঘৰতেই বহুতখিনি সামগ্ৰী পোৱা যায়। পলিবেগ, পট বা টেমা যিকোনোৱে আপোনালোকে নতুনকৈ ফুলনি বাৰী এখন পাতিব পাৰে। গতিকে তেনেদৰেই বৰ বিশেষ আৰম্ভ কৰোঁতে বৰ বিশেষ টকা পইচাৰ প্ৰয়োজন নাই। সেইটো প্ৰথম কথা হ'ল। আৰু কথা হ'ল কি, ফুলবাৰীখন পাতি পেলাই মেইনটেইন কৰাটো একেবাৰে সহজ কথা নহয়। মই কিন্তু বহুত কষ্ট কৰিছোঁ, বহুত মেহনত কৰিছোঁ। ফলো পাইছোঁ অৱশ্যে, ইমান নোপোৱা নহয়। তথাপিতো বহুত কষ্ট হয়। মানুহ ৰাখিব পাৰিলেতো ভালেই, নোৱাৰিলে আৰু বহুতখিনি কষ্ট হয়। বহুতেই কষ্ট কৰিছোঁ মই। তাৰোপৰি এটা চেনেল খুলি ল'লোঁ। ফুলখিনি ফুলে দেখি ভাল লাগে, কিনো কৰিম, অকল যে চাই থাকিলেই নহ'ব। গতিকে ভাবিলোঁ অলপ মনোৰঞ্জন বা অলপ ফূৰ্তিও লাগিব মনটোত, চেনেল এটাকে খুলি লওঁ বুলি ভাবি। চেনেলৰ বিষয়ে একো নাজানিলোৱেই, নজনাকৈয়ে ওপৰতে চেনেলটো বনাই দিলোঁ, খুলি ল'লোঁ। খুলি লৈ এতিয়া মই বিপদতহে পৰিছোঁ। এৰি দিবলৈও মন যোৱা নাই, ভালো লাগিছে, আৰু নাই ছাবস্ক্ৰাইবাৰ, নাই ভিউজ, আনিব পৰা নাই। কাৰণ হয়তো মোৰ কণ্টেণ্ট ভাল নাপায় চাগে মানুহে। কিন্তু মই নিজেই কণ্টেণ্ট দিওঁ, মই নিজৰেই কণ্টেণ্ট দিওঁ, গোটেইখিনি ৰিয়েলেই দিওঁ। যিজোপা ফুল মই প্ৰেক্টিকেল দেখুৱাওঁ বা যিখিনি ফুল মই ট'ৰটো দিওঁ বা যিখিনি ফুলৰ ফাৰ্টিলাইজাৰ এড কৰোঁ, গোটেইখিনিয়ে তেনেদৰে মই ভিডিঅ' বনাইছোঁ। তাত যদি কিবা ভুল হৈছে আপোনালোকে মোক কমেণ্ট কৰি ক'ব পাৰে, মই শুধৰণি কৰিব পাৰিম। গতিকে ভাবিলোঁ মই আপোনালোকক এইখিনিকে জনাওঁ যে মোৰ ছাবস্ক্ৰাইবাৰ বা ভিউজ বহুতখিনি কম আছে। তথাপিতো ভাবিলোঁ এৰি দিবলৈও বিশেষ মন যোৱা নাই। ভাবোঁ আকৌ নিদিওঁ, কিন্তু বহুত দিন ভিডিঅ' নিদিলেওতো চেনেলটো কাম নচলিব। এতিয়াতো বহুত দিনেই হৈ গ'ল, 1 মাহটো হোৱা নাই, তথাপিতো হ'ল আৰু। সেইবাবে ভাবিলোঁ আজি লাইভ আহি সকলোকে মই অনুৰোধ কৰিছোঁ যে জনাওঁ যে মোৰ চেনেলটো প্লিজ আপোনালোকে এবাৰ হ'লেও চাব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব প্লিজ। ভাল পাম, ভুলবোৰ শুধৰাই দিলে ভাল পাম, ক'ত কি ভুল হৈছে মোৰ। বৰ বিশেষ এক্সপিৰিয়েঞ্চ নাই মোৰ ইউটিউবত এনেকৈ চেনেল খুলিলোঁ, আৰু যিখিনি ইউটিউবতেই চাই ছেটিং কৰিছোঁ সেইখিনিয়ে। আৰু তেনেকৈ বৰ বিশেষ মই নিজৰ অভিজ্ঞতা নাই। ইউটিউবত ভিডিঅ' চাই মই যিখিনি ছেটিং কৰিব লাগে সেইখিনিয়ে কৰি মই এনেকৈ চেনেল বনাই ভিডিঅ' দি আছোঁ। আৰু কি হয় নাজানোগৈ আৰু, কিন্তু কি কৰিম আৰু, উপায় নাই। এইখিনিকে মই আপোনালোকক ক'লোঁ। আৰু ভিডিঅ' সকলোৰে দিয়া আছে, প্ৰেক্টিকেল আছে বা গাৰ্ডেন ট'ৰ দিয়া আছে বা কিছুমান শ্বৰ্টো দিয়া আছে, ফাৰ্টিলাইজাৰৰ বিষয়ে দিয়া আছে। আপোনালোকে সকলোবোৰ চাব। আৰু যদি আপোনালোকৰ কিবা জানিবৰ ইচ্ছা থাকে, কাটিঙৰ পুলি, পিঞ্চিং বা এনেকুৱা অৰ্গেনিক সাৰ, কেমিকেল সাৰৰ বিষয়ে বা অন্য তেনেকৈ ফাংগিচাইড, এই সকলোবোৰ বিষয়ে জানিবলৈ যদি বিচাৰে আপোনালোকে মোক প্লিজ কমেণ্ট কৰিব। তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাব পাৰিম। গতিকে অলৰেডি মোৰ প্ৰেক্টিকেলি কিছুমান ভিডিঅ' দিয়া আছে, প্ৰিঞ্চিং আছে বা কাটিং পুলি আছে, এনেকৈ ফাৰ্টিলাইজাৰৰ বিষয়েও দিয়া আছে। আপোনালোকে চাব প্লিজ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন প্ৰেছ কৰি ল'ব, ভিডিঅ' চাই থাকিবলৈ পাব। গতিকে মই সকলোকে অনুৰোধ জনালোঁ যে এবাৰ হ'লেও মোৰ চেনেলটো চাই আপোনালোকে মোক সঁহাৰি জনাব বুলি মই আশা ৰাখিলোঁ। প্লিজ। মই গতিকে আজিলৈ আপোনালোকৰ লগত এইখিনিয়ে কথা পাতিলোঁ। আৰুনো কি ক'ম, অহাৰ ভিডিঅ'ত আকৌ সকলোকে লগ পাম। আজিলৈ মই এইটোকে ক'লোঁ যে মোৰ চেনেলটো আপোনালোকে চাই মোক অলপ সহায় কৰিব, ছাবস্ক্ৰাইবাৰ বঢ়োৱাত বা ভিউজ অহাত। চ' আজিলৈ ধন্যবাদ।